মই হেনে আপোনালোকক স্বাগতম জনাইছোঁ দ্য ষ্টাডি হাবলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম নৱমমান শ্ৰেণীত থকা অসমীয়া সাহিত্যৰ অন্তৰ্গত প্ৰথম যোনটো পাঠ শিশুলীলা পাঠ, সেই শিশুলীলা পাঠৰ সমূহ কুৱেশ্যনৰ উত্তৰৰ বিষয়ে। আৰু প্ৰত্যেকটো কুৱেশ্যনৰ উত্তৰ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে পাই যাব। আৰু মই যিহেতু শিশুলীলা পাঠৰ আলোচনা মই আগতেও দি থৈছোঁ, সেইটো আলোচনা আপোনালোকে চাব পাৰে বা মূল কথা তাৰ পৰাও মানে কি চাব পাৰে আপোনালোকে। গতিকে আজি মই মূল ভাৱ আলোচনা নকৰোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম কুৱেশ্যন আনচাৰৰ বিষয়ে। এতিয়া চাওক, প্ৰথম কুৱেশ্যনকেইটা এইকেইটা চাগে আপোনালোকে কবিতাটো পঢ়ি গমেই পাব, তথাপি মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। মই কুৱেশ্যনকেইটা আগবঢ়াই দিছোঁ আপোনালোকৰ আগলৈ। 1 নম্বৰ কুৱেশ্যনটো আছে, যিহেতু এইটো শ্বৰ্ট কুৱেশ্যন, সৰু চমু কুৱেশ্যন, তো চমুভাৱে উত্তৰ দিব দিছে, সৰুকৈ উত্তৰ দিব দিছে। এইটোৰ 1ৰ ক নম্বৰটো হৈছে কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন আছিলে, সেই বিষয়ে কুৱেশ্যন কৰিছে। নিশ্চয় আপোনালোকে গমেই পাইছে, প্ৰথম লাইনতে আছে চাগে। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী আছিল কোন? যশোদা। তাৰপিছত কৰ্ণত কুণ্ডল দোলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ইয়াতে কুৱেশ্যন আনচাৰটো একে হ'ব, যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? ইয়াত কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? এইটো আপোনালোকে পাইছে, দিয়া আছে, ডাইৰেক্ট দিয়া আছে, তথাপি মই কুৱেশ্যন আনচাৰটো লিখি দিছোঁ। মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ খুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। তাৰপিছত 9 নম্বৰটো চাওক, নোজোৰে আঙুলত 2 জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? এইটো আপোনালোকে লাষ্টত পাইছেই যে শ্ৰীকৃষ্ণক যশোদাই যেতিয়া ধৰি আনি মানে ঘৰত বান্ধিব লৈছিলে, তেতিয়া সেই বান্ধিব লোৱা ৰছীডালত 2 আঙুলকৈ কম পৰিছিলে। যিমানে ৰছী যোৰা দিছিলে সিমানে মানে কম পৰিছিলে। সেইকাৰণে কৈছে শ্ৰীকৃষ্ণক বান্ধিবলৈ লোৱা যশোদাৰ জৰিৰ নাটনি হৈছে। তাৰপিছত 6 নম্বৰটো আছে ৰুণজুণ কেউৰ কংকন, ইয়াত ৰুণজুণ শব্দৰ কথা কোৱা হৈছে, মানে কি কথা কোৱা হৈছে? ৰুণজুণ মানে কি বুজাইছে সেইটো কৈছে, যে কাৰ ৰুণজুণ মানে কাৰ হেৰিৰ কথা কৈছে, ৰুণজুণ মানে কথা কৈছে, সেইটো কৈছে যে যশোদাৰ কেউৰ কংকনৰ ৰুণজুণৰ শব্দৰ কথা ইয়াত কোৱা হৈছে। ইয়াতে কুৱেশ্যনটো লিখোঁতে অকণমান মোৰ হেৰি হৈছে, ভুল হৈছে, আপোনালোকে এইটো কিতাপত চাই শুদ্ধ কৰি ল'ব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। ইয়াতে আপোনালোকে শ্ৰীকৃষ্ণৰ বিষয়ে নিশ্চয় পাইছে। শিশুলীলা পাঠটো আপোনালোকে চবেই গমেই পায়, যোনে যোনে পঢ়িছে আপোনালোকে চবেই গম পায় যে শিশুলীলা পাঠটোত কি আছে। চবেই গম পায় যে শ্ৰীকৃষ্ণৰ মানৱীয় যি ৰূপ আছে, সেই মানৱীয় ৰূপৰ লগতে তেখেতৰ যি ভগৱানৰ যি মহিমা, সেইসমূহ ফুটাই তুলিছে। তো সেইসমূহ ফুটাই তুলিব গৈ মানৱীয় যিবিলাক মানে ৰূপ, মানৱীয় যিবিলাক কাৰুকাৰ্য, সেই বিষয়ে আপোনালোকক এইটো কুৱেশ্যনত লিখিব দিছে। এতিয়া আহোঁ আমি উত্তৰলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। কি কৈছে যে মহাপুৰুষ শ্ৰীমন্ত, আপোনালোকে জানে শিশুলীলা পাঠটো লিখিছে কোনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছে। আৰু তেখেতে ৰচনা কৰা কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটো কীৰ্তন ঘোষাৰ অন্তৰ্গত। এইটো কুৱেশ্যনো আপোনালোকে মনত আহিব, কেতিয়াবা বাই চান্স আহি যাব পাৰে যে শিশুলীলা পাঠটো শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কোনখন পুথিৰ অন্তৰ্গত। তেতিয়া আপোনালোকে ধুনীয়াকৈ লিখি দিব পাৰিব কীৰ্তন ঘোষাৰ অন্তৰ্গত। এই কবিতাটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী হৈও শ্ৰীকৃষ্ণই এটা সাধাৰণ মানৱ শিশু ৰূপে ক্ৰিয়াকলাপ কৰিছিল। তেওঁ সাধাৰণ মানৱ শিশুৰ দৰে শৈশৱকালত মাকৰ ওচৰত গোপীসকলৰ লগত আৰু সমনীয়াৰ সৈতে নানা ধৰণৰ দুষ্টালি কৰিছিল। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ ওচৰত ঠেহ পেচ কৰে, ঠিক তেনেদৰেই ভগৱান শ্ৰীকৃষ্ণইও মাকৰ ওচৰত ঠেহ পাতিছে, অভিমান কৰিছে। তাৰমানে যেতিয়া মাতৃ যশোদাই দধিমথি থাকে বা দধিমথি আছিল, তেতিয়া শ্ৰীকৃষ্ণই
মাজতে আহি বাধা দিয়ে আৰু গাখীৰ খাবলৈ বিচাৰে। গাখীৰ খাবলৈ নিদিয়াত ঘৰৰ লবণৰ পাতিলসমূহ ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকে শাস্তি দিয়াৰ ভয়ত পলাইছে। শেষত মাকে খেদি খেদি ভাগৰি পৰাত মাকলৈ বেয়া লাগি মাকৰ হাতত ধৰা দিছে। শিশুলীলাৰ আখ্যান ভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন এগৰাকী শিশুৰ মোহনীয় ৰূপ। এয়াই যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। শ্ৰীকৃষ্ণই শিশুলীলা পাঠটোত মানে যেনেকুৱাকৈ শ্ৰীকৃষ্ণক ফুটাই তুলিছে, এনেকুৱা লাগে যেন আমাৰ মানে ঘৰত থকা সাধাৰণ শিশু যিবোৰ আছে, সেই শিশুবোৰৰ মানে লগত মিলি যায়। শিশুবোৰে যেনেকুৱাকৈ ঠেপেচ পাতে বা কিবা বিচাৰিলে নিদিলে মানে খং কৰে, দুষ্টালি কৰে, বস্তুবোৰ মানে ভাঙে বা কিবা ওচৰত পালে সেইটো দলিয়াই দিয়ে, ঠিক তেনেকুৱাকৈ শ্ৰীকৃষ্ণইও এই কামবোৰ কৰিছে। লাষ্ট পেৰাগ্ৰাফ আছে, মহাপুৰুষ শংকৰদেৱে শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশুৰ দৰে মানৱীয় ৰূপটো ফুটাই তুলিছে। ইয়াত ভগৱানৰ কোনো অলৌকিকতা প্ৰকাশ কৰা দেখা নাযায়। নেক্সট কুৱেশ্যনটো আছে 3 নম্বৰ কুৱেশ্যন, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তনঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। আগতেও পাইছে আপোনালোকে, আগৰ কুৱেশ্যনটোতো আছে যে শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তনঘোষা, আৰু এইটো চাগে আপোনালোকে চবেই গম পায়, মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা বা বিৰচিত শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ বুলিও কোৱা হয়। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিও কোৱা হয় বা মহত্তম সৃষ্টি বুলিও কোৱা হয়। সেই মহত্তম সৃষ্টি বা শ্ৰেষ্ঠ গ্ৰন্থ যোনখন আছে কীৰ্তনঘোষা, তাৰ বিষয়ে এটি চমুটোকা লিখিব কৈছে। বহলাই লিখিবলৈ হ'লেতো মানে লিখি শেষ কৰিব পৰা নাযাব, তো চমুকৈ লিখিব দিছে। এতিয়া চাওঁ আমি কি আছে ভিতৰত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তনঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই পুথিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্মৰ মূল পুথি। এই পুথিখন শংকৰদেৱৰ মহত্তম সৃষ্টি আৰু কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন। কীৰ্তন পুথিখন অসমীয়া জাতিৰ চিৰপৰিচিত এক আপুৰুগীয়া সম্পদ। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ। কীৰ্তনঘোষাত 9টা অধ্যায় আছে। এই পুথিখনত হৰ্ষ, বিষাদ, প্ৰেম, বিৰহ আদি নৱৰসৰ সুষাদ আছে। এই কীৰ্তনঘোষাত যিহেতু চমুকৈ লিখিব দিছে, সেইকাৰণে মই চমুকৈ আপোনালোকৰ আগত দাঙি ধৰিছোঁ, সেইটো আপোনালোকে চাই উপকৃত হ'ব বুলি মই ভাবোঁ। কি কৈছে যে কীৰ্তন পুথিখন অসমীয়া জাতিৰ চিৰপৰিচিত, মানে আমাৰ অসমীয়া জাতিটোৱে প্ৰত্যেকেই মানে চাগে এনেকুৱা এজনো মানুহ নোলাব যোনে কীৰ্তনঘোষাৰ বিষয়ে নাজানে। আৰু এই মানে আমাৰ অসমীয়া জাতিৰ কাৰণে এইটো এটা হৈছে আপুৰুগীয়া সম্পদ। বিভিন্ন ছন্দৰ প্ৰয়োগ, তাতে বিভিন্ন ধৰণৰ মানে গ্ৰামাৰ, যিবিলাক ব্যাকৰণ আছে, ব্যাকৰণৰ বিভিন্ন ধৰণৰ যিবোৰ ব্যৱহাৰ কৰিলে ধুনীয়া আৰু শুৱলা হয়, সেইবোৰ ব্যৱহাৰ কৰিছে। ঠিক তেনেকুৱাকৈ কি ব্যৱহাৰ কৰিছে, ছন্দ ধুনীয়াকৈ প্ৰয়োগ কৰিছে। লগতে ৰসৰো প্ৰাধান্যতা দিছে, ৰসকো মানে তাতে গুৰুত্ব দিছে। তাৰপিছত বিশেষকৈ ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তনঘোষাত 9টা অধ্যায় আছে। এইটো কথা আপোনালোকে মনত ৰাখিব, কীৰ্তনঘোষাত 9টা অধ্যায় আছে বুলি। এই পুথিখনত হৰ্ষ, বিষাদ, প্ৰেম, বিৰহ আদি নৱৰসৰ সুষাদ আছে। এই পুথিখনত আগতে মই ৰসৰ কথা কৈছোঁ যে ধুনীয়াকৈ ৰসৰ প্ৰয়োগ কৰিছে। ঠিক তেনেকুৱা আপোনালোকে চাগে গমেই পায়, অসমীয়া সাহিত্যত 9টা ৰস আছে আৰু 9টা ৰসৰে ইয়াতে প্ৰয়োগ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। এতিয়া চাওক, আপোনালোকে এইটো মূল ভাৱ হিচাপেও লিখিব পাৰে। এতিয়া চাওঁ আহক ইয়াতে কি কৈছে। শিশুলীলা পাঠটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তনঘোষাৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্মৰ অৱতাৰ। সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতু সাধাৰণ মানৱ শিশু ৰূপে যশোদাৰ পুত্ৰ ৰূপে জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। তাৰপিছত নেক্সট পেৰাগ্ৰাফত আছে, মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভগৱানে সদায় ভকতৰ মনোকামনা পূৰণ কৰিবলৈ যত্ন কৰে। যশোদা পৰম কৃষ্ণৰ ভক্ত, যিজনা পৰম পুৰুষ ঈশ্বৰক ডাঙৰ ডাঙৰ যোগী তপস্বীসকলে তপস্যা কৰিও দৰ্শন লাভ কৰিব নোৱাৰে,
সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই পুত্ৰৰূপে পাবলৈ সক্ষম হৈছে। যশোদাই কৃষ্ণক পুত্ৰৰূপে লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিলে। সেয়েহে শ্ৰীকৃষ্ণই কোনো সময়ত মাকৰ ৰং চাইছে পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভাবি যশোদাই উৰালত বান্ধিব ধৰিছে, কিন্তু বান্ধিব নোৱাৰি ভাগৰি পৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ আদি অন্ত নাই। তেওঁ সকলোতে বিদ্যমান আৰু সৰ্বশক্তিমান। এইজনাৰ মহিমা কোনেও বুজিব নোৱাৰে। কেৱল ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এই হ'ল শিশুলীলা পাঠটিৰ তাৎপৰ্য। তাৰপিছত নেক্সট কুৱেশ্যনটো দিছে 5 নম্বৰ কুৱেশ্যন। তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুক হলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। এই দুটা লাইনৰ কি ক'ব খুজিছে সেই বিষয়ে লিখিব কৈছে। এইটো কিন্তু ব্যাখ্যা নহয় দেই। ব্যাখ্যা হ'লে ব্যাখ্যাৰ মানে প্ৰসংগ সংগতি লিখিব লাগিলে হয়, এইটো ব্যাখ্যা নহয়, যিহেতু তাৎপৰ্য মানে বুজাই লিখিব কৈছে। সেয়া চাওঁ আহক। যশোদাই একান্ত ভক্তিৰ বলত জগতৰ স্ৰষ্টা কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। কৃষ্ণক পুত্ৰৰূপে পাই যশোদাই নিজকে সৌভাগ্যৱতী বুলি ভাবিব লাগিছিল, কিন্তু তাকে নকৰি যশোদাই শিশু কৃষ্ণক দুষ্টালি কৰাৰ বাবে নানা ধৰণৰ শাস্তি প্ৰদান কৰিছিলে। এদিন যশোদাই শিশু কৃষ্ণৰ গুণ গাই গাই দধিমথিৰ আছিল। এনেতে কৃষ্ণ আহি গাখীৰ খাবলৈ বিচাৰিছিল আৰু দধি মথনিত ধৰি বাধা দিছিল। মাতৃ যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক কোলাত তুলি গাখীৰ খাবলৈ দিছিল। ঠিক সেই সময়তে চৌকাত বহাই থৈ অহা গাখীৰ উতলি পৰিব ধৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গ'ল। গাখীৰ আধা খোৱা বাবে শিশু কৃষ্ণৰ খং উঠিল আৰু খঙতে দধিৰ ভাণ্ডবোৰ ভাঙিলে আৰু কোঠাৰ চাৰিওফালে দধিবোৰ ছটিয়াই বিচৰিত কৰিছিল। সিকিয়াৰ পৰা লৱণো নমাই আনি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদা ঘূৰি আহি কৃষ্ণৰ কৰ্মকাণ্ড দেখি কৃষ্ণক এসেকা দিবলৈ খেদিব ধৰিলে। মাকৰ ভয়ত কৃষ্ণ দৌৰিব ধৰিলে, কিন্তু চতুৰ কৃষ্ণক খেদি খেদি যশোদা ভাগৰি পৰিল। মাকৰ কষ্ট দেখি কৃষ্ণই ভয়ে ভয়ে এঠাইত ৰৈ মাকৰ হাতত ধৰা দিলে। মাতৃ যশোদায়ো জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক পুত্ৰ মানি উৰালত বান্ধিব ধৰিলে। উক্ত কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য এয়াই। নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা কবিতাটিত পূৰ্ণ ব্ৰহ্ম ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ শৈশৱকালৰ লীলা খেলাসমূহৰ কথা ক'বলৈ গৈ উক্ত কথাষাৰ অৱতাৰণা কৰিছে। শিশু অৱস্থাত কৃষ্ণই মাক যশোদাক ঘৰুৱা কাম বন কৰি থাকোঁতে নানা ধৰণৰ দুষ্টালিৰে ব্যতিব্যস্ত কৰি তুলিছিল। এদিন যশোদাই দধি মথি থাকোঁতে শিশু কৃষ্ণ আহি গাখীৰ খাবলৈ আমনি কৰিছিল। মাতৃ যশোদাই শিশু কৃষ্ণৰ আবদাৰ এৰাব নোৱাৰি কৃষ্ণক কোলাত লৈ গাখীৰ খাবলৈ দিছিল। তেনেতে চৌকাৰ ওপৰত তুলি থৈ অহা গাখীৰ উতলি পৰিব ধৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গ'ল। এই কথাত শিশু কৃষ্ণৰ খং উঠিল আৰু শিলগুটি মাৰি দধিৰ ভাণ্ডবোৰ ভাঙি পেলালে। দধিবোৰ কোঠাৰ চাৰিওফালে ছটিয়াই লণ্ডভণ্ড কৰিলে আৰু সিকিয়াৰ পৰা লৱণো নমাই আনি নিজেও খালে আৰু লগৰীয়া বান্দৰকো দিলে। যশোদা গাখীৰ নমাই ঘূৰি আহি কৃষ্ণৰ কৰ্মকাণ্ডবোৰ দেখি কৃষ্ণক এসেকা দিবলৈ খেদিব ধৰিলে। শিশু কৃষ্ণ মাকৰ ভয়ত ইফালে সিফালে দৌৰি পলাব ধৰে, কিন্তু জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক এঠাইত ৰৈ থাকি মাকৰ হাতত ধৰা দিলে। যশোদাই কৃষ্ণক ধৰি উৰালত ৰছীৰে বান্ধিবলৈ ধৰিলে, কিন্তু জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক বান্ধিবলৈ ৰছীৰ নাটনি হ'ল। প্ৰতিবাৰে ৰছীৰ যোৰা দি কৃষ্ণক বান্ধিব নোৱাৰি যশোদা ভাগৰি পৰিল। এইখিনিতে কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ ঘটিছে। ইয়াকে দেখি কবিয়ে কৈছে যে যিজনৰ আদি অন্ত পূৰ্বাপৰ নাই, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ মানৱ শিশুৰূপে আবিৰ্ভাৱ হৈ নানা মানৱীয় লীলা খেলাৰে জগতবাসীক ঈশ্বৰ ভক্তি কৰিবলৈ চেষ্টা কৰাইছে। যশোদাই মায়াপাশত আবদ্ধ হৈ পুত্ৰ স্নেহত অন্ধ হৈ স্বয়ং পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰৰ প্ৰতি এনে আচৰণ কৰিছে।
এয়া হৈছে 6 নম্বৰ কোৱেশ্চন আনসাৰ নেক্সট 7 নম্বৰ কোৱেশ্চন আনসাৰ যাক যোগী নাপায় ধ্যানত হেন হৰি পলান্ত ভয়ত এটো যেহেতু ব্যাখ্যা কৰিব দিছে ইয়াতে তোমাৰ প্ৰসংগ সংগতি ব্যাখ্যাটো থাকিবই হেয়া চোৱা উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা পাঠটোৰ পৰা তুলি দিয়া হৈছে এয়া হৈছে প্ৰসংগ নেক্সট এটো তাৰ পিছৰ প্যাৰাগ্ৰাফ হৈছে সংগতি উক্ত কবিতা পাখিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰিছে এয়া হৈছে প্ৰসংগ সংগতি এয়া হৈছে সংগতি আগৰখিনি আছিল প্ৰসংগ এটো সংগতি এইখিনি হৈছে ব্যাখ্যা শ্ৰীকৃষ্ণ হল পৰম পুৰুষ ভগৱান ত্ৰিজগতৰ পতি আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা তেওঁক মহান যোগী তপস্বীসকলে অনেক ধ্যান কৰি সাধনা কৰিও তেওঁৰ মহিমা বুজিব নোৱাৰে বা তেওঁক লাভ কৰিব নোৱাৰে কিন্তু সেইজন হৰি মাকৰ ভয়ত পলাবলগীয়া হৈছে শ্ৰীকৃষ্ণ নন্দ যশোদাৰ ঘৰত লালিত পালিত হৈ কিদৰে এটি সাধাৰণ মানৱ শিশু ৰূপে নানা লীলা খেলা কৰিছিল আৰু তাকে দেখি সকলো লোক আচৰিত হৈছিল শিশু কৃষ্ণই এবাৰ মাতৃ যশোদাক ঘৰুৱা কাম কৰি থাকোতে আমনি কৰিছিল আৰু গাখীৰ খাবলৈ বিচাৰিছিল যশোদাই কৃষ্ণক কোলাত তুলি লৈ গাখীৰ খাবলৈ দিওতেই দেখিলে যে চৌকাৰ ওপৰত তুলি থৈ অহা গাখীৰ উতলি পৰিব ধৰিছে তেতিয়া যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গল তেতিয়া কৃষ্ণই খঙতে দধিৰ কোঠাৰ চাৰিওফালে হিচৰিত কৰিছিল যশোদাই ঘূৰি আহি কৃষ্ণৰ কৰ্মকাণ্ডবোৰ দেখি কৃষ্ণক খেদিবলৈ ধৰিছিল মাকৰ খেদা খাই জগতৰ ঈশ্বৰৰ শ্ৰীকৃষ্ণ ভয়তে পলাবলৈ ধৰে তাৰ পিছত খ নম্বৰ কোৱেশ্চনটো হৈছে কোৱেশ্চন মানে ব্যাখ্যা হ'ব এটো খ নম্বৰ ব্যাখ্যাৰ খ নম্বৰ কোৱেশ্চন এটো ভাণ্ড ভাঙ্গি আবে যাইবি কোথা খাইব আজি কৃষ্ণ তোৰ মাথা উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ইয়াত আপোনালোকে মোৰ এটা বস্তু মিষ্টেক হৈ গৈছে এটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বা লিখা শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে বুলি লিখি দিব এইখিনি হৈছে প্ৰসংগ নেক্সট হৈছে সংগতি উক্ত পদফাকিত শিশু কৃষ্ণই দধিৰ বাণ্ড ভঙাৰ বাবে যশোদাৰ অতিমাত্ৰা খং উঠিছে আৰু খংখিনি প্ৰকাশ পাইছে মাতৃ যশোদাই শ্ৰীকৃষ্ণক কোলাৰ পৰা নমাই যোৱাৰ বাবে কৃষ্ণৰ খং উঠিছে কৃষ্ণই খঙতে শিলগুটি মাৰি দধিৰ ভাণ্ডবোৰ ভাঙিছে হিকিয়াৰ পৰা লবণু নমাই আনি নিজেও খাইছে আৰু লগৰীয়া বান্দৰকো দিছে কোঠাৰ চাৰিওফালে লবণুবোৰ ছটিয়াই লণ্ডভণ্ড কৰিছে গাখীৰ নমাই যশোদা ঘূৰি আহি কৃষ্ণৰ কৰ্মকাণ্ডবোৰ দেখি কৃষ্ণক মাৰিবলৈ খেদা ধৰে মাকৰ ভয়ত শিশু কৃষ্ণ দৌৰি পলাব ধৰে কৃষ্ণক খেদি ধৰিব নোৱাৰি যশোদা ভাগৰি পৰে মাকৰ কষ্ট দেখি কৃষ্ণই নিজে মাকৰ হাতত ধৰা দিলে যশোদা আহি শিশু ধৰি উপৰোক্ত পদফাকি অৱতাৰণা কৰিছে তাৰপিছত গ নম্বৰটো চাওক পাছে যশোদা খেদন্ত ভয়ে লাগে মাওক নেদন্ত উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে নেক্সট হৈছে সংগতি শিশু কৃষ্ণই কৰা দুষ্টালিৰ বাবে মাতৃ যশোদা এহেকা দিবলৈ খেদিব ধৰিছে আৰু কৃষ্ণই মাকৰ ভয়ত দৌৰি পলাইছে বুলি পদফাকিত ব্যক্ত কৰিছে জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণই শিশু অৱস্থাত মাকে ঘৰুৱা কাম বন কৰি থাকোতে বহুত আমনি কৰিছিল কৃষ্ণই কৰা দুষ্টালিৰ বাবে মাতৃ যশোদাই শাস্তিও প্ৰদান কৰিছিল এবাৰ কৃষ্ণই গাখীৰ আধা খোৱা হোৱাৰ বাবে খঙতে দধিৰ পাত্ৰ বিলাক ভাঙিছিল আৰু কোঠাৰ চাৰিওফালে দধিবোৰ ছটিয়াইছিল যশোদা আহি কৃষ্ণৰ এহেকা দিবলৈ হাতত লাঠি তুলি লৈছিল কৃষ্ণই মাকে মাৰিব বুলি বুজি পাই ভয়তে দৌৰি পলাব ধৰে দৌৰি যোৱা কৃষ্ণৰ পাছে পাছে যশোদায়ো খেদিব ধৰে নেক্সট 8 নম্বৰ কোৱেশ্চনটো চাও আহক শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা উত্তৰ ভগৱান শ্ৰীকৃষ্ণ হৈছে বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই সাধাৰণ মানৱ শিশু ৰূপে পৃথিৱীত অৱতাৰ লৈ
নানান লীলা খেলা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা কবিতাটিত শ্ৰীকৃষ্ণৰ কাৰ্যকলাপবোৰ সুন্দৰ ৰূপত অংকন কৰিছে। মাতৃ যশোদাই দধিমথি থকা অৱস্থাত শ্ৰীকৃষ্ণই আমনি কৰিছে আৰু গাখীৰ খাবলৈ বিচাৰিছে। যশোদাই কৃষ্ণক কোলাত তুলি গাখীৰ খুৱাবলৈ ধৰে। সেই সময়তে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰিব ধৰাত দেখি যশোদা দৌৰি গাখীৰ নমাবলৈ যায়। কৃষ্ণক কোলাৰ পৰা নমাই দিছিল আৰু গাখীৰ আধা খোৱা হোৱাৰ বাবে কৃষ্ণৰ সাধাৰণ শিশুৰ দৰে খং উঠিছে। খঙত কৃষ্ণই দাঁত কামুৰিবলৈ ধৰিলে আৰু শিলেৰে দধিৰ ভাণ্ড ভাঙি নিজেও খালে, বান্দৰকো খুৱালে। সাধাৰণ শিশুৰ দৰে লৱণো চুৰ কৰি পৰম তৃপ্তিৰে খোৱা দৃশ্য কবিয়ে সুন্দৰভাৱে অংকন কৰিছে। কৃষ্ণৰ এনে কাৰ্যত মাকে এছাৰি লৈ মাৰিবলৈ খেদি অহাত জগতৰ ঈশ্বৰ যিজনক ডাঙৰ ডাঙৰ যোগীসকলেও বিচাৰি নাপায়, তেওঁ মাকৰ ভয়ত পলাইছে। শেষত মাকৰ ভাগৰুৱা অৱস্থা দেখি মাকৰ হাতত ধৰা দিছে। মাকে মাৰিব বুলি ভয়তে কন্দনামোৱা হৈছে। এনেদৰে শিশু কৃষ্ণই সাধাৰণ মানৱ শিশুৰ দৰেই নিজৰ কৰ্মৰে মাকক হাইৰাণ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে মহাকোপে কোঠা পচিলন্ত সিঞ্চিৰাই লৱণো ভোজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল? বুজা লিখা। শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। এদিনাখন যশোদাই দধিমথি থকা সময়ত কৃষ্ণ আহি গাখীৰ খাবলৈ আমনি কৰে। যশোদাই কৃষ্ণক গাখীৰ খুৱাবলৈ কোলাত তুলি লয়। সেই সময়তে চৌকাত ওপৰত তুলি থৈ অহা গাখীৰ উতলি পৰিব ধৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ গ'ল। এই কথাটোতে কৃষ্ণৰ খং উঠে আৰু খঙতে দাঁত কামুৰিবলৈ ধৰে। তাৰপিছত শিলেৰে দধিৰ ভাণ্ডবোৰ ভাঙিছিল আৰু দধিবোৰ নিজেও খাইছিল, বান্দৰকো খুৱাইছিল। সিকিয়াৰ পৰা লৱণো নমাই কোঠাৰ চাৰিওফালে ছটিয়াইছিল আৰু লণ্ড ভণ্ড কৰিছিল। এনেদৰে শিশু কৃষ্ণই লৱণবোৰ কোঠাৰ চাৰিওফালে ছটিয়াই খাইছিল। এতিয়া 10 নম্বৰ কুৱেশ্যনটো আছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? বুজাই লিখা। শিশু অৱস্থাত শ্ৰীকৃষ্ণক অতি দুষ্ট প্ৰকৃতিৰ আছিল। মাতৃ যশোদাই ঘৰুৱা কাম বন কৰি থাকোঁতে শিশু কৃষ্ণই নানা ধৰণে আমনি কৰিছিল। কৃষ্ণৰ উৎপাতত অতিষ্ঠ হৈ যশোদাই হাতত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদিবলৈ ধৰে। আগে আগে দৌৰি যোৱা চতুৰ পুত্ৰক খেদি যাওঁতে যশোদা ভাগৰি পৰিছিল। যশোদাৰ খোপাত পিন্ধা মালতী ফুলৰ থোপা খহি পৰিছিল। ভাগৰত যশোদাৰ অৱস্থা বেয়া হৈ পৰিছিল। এতিয়া তাৰপিছত 11 নম্বৰ আৰু 11-12 গ্ৰামাৰখিনি ইয়াতে মানে উত্তৰ দিয়া আছে। কৰ্ণ মানে হৈছে কাণ, অৰুণ বেলি বা সূৰ্য, দধি দৈ, বস্ত্ৰ কাপোৰ বা বসন, বদন মুখমণ্ডল, লৱণো মাখন, কোপ খং, দশন দাঁত, দন্ত দুগ্ধ গাখীৰ, ঈশ্বৰ প্ৰভু ভগৱান। তাৰপিছত এইবোৰ পুৰণি ৰূপত দিয়া আছে। এইটো মানে আধুনিক ৰূপ লিখিব লাগে। তাৰে প্ৰথমটো আছে 12 নম্বৰৰ প্ৰথমটো আছে তাহাংক মানে তেওঁক, নুজুৰে মানে নাটে, খচি মানে খহি, ৰহিল মানে ৰল, আশী মানে আহি, ভৈলা মানে হল, আসন্ত অহাত, শিলেৰে কপে, মাকক, বশী মানে বহি, প্ৰয়াসী যত্ন কৰি, খেদাত। তাৰপিছত দিয়া আছে নত্যবিধি সত্যবিধিৰ কিছুমান শব্দ দিয়া আছে। এইবোৰ আপোনালোকে গ্ৰামাৰটো পাইছে আৰু ময়ো এক্সট্ৰাকৈ লিখি দিছোঁ। অৰুণ শব্দটোত কিয় ন হৈছে? একেটা পদতে থকা ৰৰ পাছত স্বৰবৰ্ণ উৰ ব্যৱহাৰ হৈছে বাবে ইয়াতে মধ্যাহ্ন ন হৈছে। কংকণ কিছুমান শব্দত স্বাভাৱিকতে মধ্যাহ্ন ন হয়। এইটো আপোনালোকে নিশ্চয় গমে পাইছে কেনেকৈ হৈছে। তাৰপিছত কৰ্ণ একেটা পদতে থকা ৰি ৰ আৰু মধ্যাহ্ন খৰ পিছত থকা দন্ত্যান্নটো কি হয়? গৈ মধ্যাহ্ন ন হয়। শ্ৰোণী ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত স্বৰবৰ্ণ প বৰ্গৰ বৰ্ণ আৰু হ উন্তস্তীয় বা ৱ বৰ্ণ অকলে বা দ্বিত হৈ মাজত থাকিলেও দন্ত্যান্নটো কি হয়? গৈ মূৰ্ধন্য ন হয়। ভাণ্ড মধ্যাহ্ন ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা বাবে মধ্যাহ্ন ন হৈছে।
তাৰপিছত আছে নিষেধী ইকাৰান্ত আৰু উকাৰান্ত উপসৰ্গৰ পিছত থকা স্থা সিধ হিচ লছ আদি ধাতুৰ দন্ত হটো মূৰ্ধন্য ষ হয় তাৰপিছত 14 নম্বৰটো মানে কিছুমান শব্দ উলিয়াব যে তাৰ মাজৰ পৰা মই উলিয়াই দিছো কেইটামান পিন্ধি ভাঙি নমাই বান্ধি একান্তে আজিৰ আলোচনা এখিনি আছিল আজিৰ কোৱেশ্চন আনসাৰ এখিনি আছিল যদি আপোনালোক উপকৃত হৈছে মই ভাবো নিশ্চয় আপোনালোক উপকৃত হ'ব এই ভিডিওটো গোটেইখিনি চালে আৰু আপুনি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনে ধৰণৰ ভিডিওসমূহ আপোনালোকে পাই থাকিব পাৰে আৰু অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম জয় হিন্দ